ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাইছোঁ। মাটিশালত কেনেকৈ তাঁত বয় বলকচোন অকণমান চাওঁ কেনেকৈ আমাৰ ঘৰতে মেখেলা চাদৰ তৈয়াৰ কৰিছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ শালত বৈ উলিওৱা কিছুমান মেখেলা চাদৰ আপোনালোকৰ মাজলৈ আনিম। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। শালতে তৈয়াৰ কৰা কিছুমান মেখেলা চাদৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। খুব মৰম লগা ব্লেক টচৰ কাপোৰ এযোৰ আপোনালোকৰ মাজলৈ আনিছোঁ। কাপোৰযোৰ চাওকচোন কিমান মৰম লগা হয়। ৰঙা কালাৰটোৰে ফুল কৰা হৈছে আৰু তাৰ লগত ইমান ধুনীয়া কপৌ ফুল এপাত দিয়া হৈছে। কপৌ ফুল পাহত কপা গুণা মিনাৰ কৰা হৈছে আৰু তলৰ ফুলটোতো মাজত মিনাৰ আছে। ছাইড পটিখিনিৰ লগত ফিক্স হৈ আছে চাওকচোন। লগতে লাগি আছে চাদৰখনৰ আৰু এখন মেখেলাখন ওপৰলৈকে সম্পূৰ্ণ বুটা আছে। চাওকচোন কিমান ধুনীয়া লাগিছে কাপোৰযোৰ। যদি কাপোৰযোৰ আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে 6000192624 নাম্বাৰত কণ্টেক্ট কৰিব। আৰু ব্লাউজ পিচটো দেখুৱাই আছোঁ ৰ'ব। ব্লাউজ পিচটো চাওকচোন খুব ডাঙৰ হয়। ব্লাউজৰ পটিটো ধুনীয়া লাগিব। কাপোৰযোৰ চিলাই ৰেডি কৰি ল'লে মানে চাওকচোন কিমান ধুনীয়া লাগিছে। নুনি আৰু ৰেশমি কটনত বোৱা হৈছে কাপোৰযোৰ। খুব মৰম লগা হয়। বেবী পিংক কালাৰত ফুলবোৰ চিয়াহী ৰঙত কৰা হৈছে। চাওকচোন কাপোৰযোৰ কিমান ধুনীয়া লাগিছে। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে 6000192624 নাম্বাৰত হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিলে সম্পূৰ্ণ ডিটেইলছ পাব। আৰু মেখেলাখন চাওকচোন কিমান ধুনীয়া। ওপৰলৈকে বুটা আছে মেখেলাখন। লগত ব্লাউজ পিচ আৰু ছাইড পটি আছে। খৰধৰ হোৱাৰ কাৰণে দেখাব পৰা নাই। আপোনালোকে বেয়া নাপাব। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপত কণ্টেক্ট কৰিব। মই ব্লাউজৰ পিচ আৰু ছাইড পটি দেখুৱাই দিম। এইযোৰ চাওক। এইযোৰ নুনি আৰু ৰেশমি কটনৰ হয়। সৰিয়হ ফুলীয়া ৰাণী কালাৰৰ ফুল বচা হৈছে। মাজত বেবী পিংক কালাৰৰ মিনাৰ কৰা হৈছে। চাওকচোন কাপোৰযোৰ কিমান মৰম লাগিছে। আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপত কণ্টেক্ট কৰিব। মোৰ মোবাইল নাম্বাৰটো হ'ল 6000192624 নাম্বাৰত কণ্টেক্ট কৰিব। এখন মেখেলাখন চাওকচোন কিমান মৰম লাগিছে। সম্পূৰ্ণ বুটা আছে ওপৰলৈকে। কাপোৰযোৰ ৰেডি কৰি লৈ পিন্ধিলে সকলো মানুহকে ভাল লাগিব। চাওকচোন কিমান ধুনীয়া কোমল কালাৰটো লাগিছে। এইযোৰ নুনি আৰু পদ্মিনী হয়। ক'লা কালাৰ বোৱা হৈছে। পদ্মিনী ক'লাৰো বোৱা হৈছে। ইয়াৰ লগত হালধীয়া কালাৰ ফুল কৰা হৈছে। চাওকচোন মই পিন্ধা কাপোৰযোৰ গোটেই কালাৰটো একেই। ফুলৰ ডিজাইনটোহে বেলেগ। চাওকচোন কিমান ধুনীয়া লাগিছে কাপোৰযোৰ। এইখন মেখেলাখন হয়। মেখেলাখন ওপৰলৈকে বুটা আছে। লগত ব্লাউজ পিচো আছে। ছাইড পটি আছে। ছাইড পটিবিলাক দেখাব পৰা নাই। ব্লাউজৰ পিচটোত যেনেকৈ আছে হাতৰ ফুলটো
তেনেদৰে সাইড পটিখিনিও হ'ব যদি আপোনালোকৰ পছন্দ হয় তেনেহলে স্ক্ৰিনশ্বট লৈ আৰু এইযোৰ নুনিত চকলেট ৰং বোৱা হৈছে চাওকচোন কিমান ধুনীয়া লাগিছে কাপোৰযোৰ ইয়াত ৰাণী কালাৰ আৰু তাৰ মাজত পেৰট গ্ৰীন কালাৰ মিনাৰ কৰা হৈছে চাওকচোন কাপোৰযোৰ আপোনালোকৰ যদি পছন্দৰ ভিতৰত পৰে তেনেহলে স্ক্ৰিনশ্বট ল'ব এখন চাদৰখন হয় ইয়াৰ লগত মেখেলাখন ওপৰলৈকে বুটা থাকিব মেখেলাখন চাওকচোন কিমান ধুনীয়া লাগিছে কাপোৰযোৰ আৰু ইয়াৰ লগত সাইড পটিও আছে ব্লাউজ পিস সাইড পটি আছে চাওকচোন এটো ব্লাউজৰ পিস হয় ইয়াত কাখৈটো মুখামুখিকে বোৱা হৈছে চাওকচোন কিমান ধুনীয়া লাগিছে কাপোৰযোৰ আৰু এইখিনি সাইড পটি হয় এটো টছৰ জোৰা হয় ব্লেক টছে বানি বোৱা হৈছে কাপোৰযোৰ আৰু ইয়াত চকলেট ৰঙৰ ফুল বসা হৈছে কাপোৰযোৰ চাওকচোন সম্পূৰ্ণ চাদৰখনত বুটা আছে কাপোৰযোৰ যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেনেহলে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ মোক WhatsAppত কন্টাক্ট কৰিব চাওকচোন কাপোৰযোৰ ইমান ধুনীয়া লাগিছে দেখিবলৈ সকলো ধৰণৰ মানুহে পিন্ধিব পাৰিব কাপোৰযোৰ বয়সস্থ মানুহেও পিন্ধিব পাৰিব এখন মেখেলাখন হয় মেখেলাখন ওপৰলৈকে বুটা থাকিব এখন মেখেলাখন চাওকচোন ওপৰলৈকে বুটা আছে সাইড পটি আছে লগত ব্লাউজ পিসও আছে এটো ব্লাউজৰ পিস হয় ব্লাউজৰ পিসটো কাখৰিটো মুখামুখিকে দিয়া হৈছে চাওকচোন কাপোৰযোৰ চিলাই ৰেডি কৰি ললে কিমান সুন্দৰ লাগিব এইখিনি সাইড পটি হয় সাইডৰ পটিখিনিও কাখৰিটো মুখামুখিকে দিয়া হৈছে যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেনেহলে WhatsAppত কন্টাক্ট কৰিব